চাইনাৰ ইউনান অঞ্চলৰ পৰা কেইজনমান মানুহ মিলি ভাৰতৰ উত্তৰ পূৰ্বত 600 বছৰ ৰাজত্ব কৰিলে। কেনেকৈ? অসমৰ ব্ৰহ্মপুত্ৰ নদীত মোগল সাম্ৰাজ্য আৰু আহোম ৰজাৰ মাজত যুদ্ধৰ পৰিণামত নদীৰ পানী ৰঙা হৈ গৈছিল বুলি কোৱা যায়। দেশতকৈ মোমাই ডাঙৰ নহয় বুলি কোনে কৈছিল? এই ভিডিঅ'টোত আহক জানো। নমস্কাৰ, মোৰ চেনেল এক্সপ্ল'ৰ উইথ মীৰ শাকিলত আপোনাক স্বাগতম। আজি আমি উত্তৰ পূব ভাৰতৰ এখন 600 বছৰ ৰাজত্ব কৰা আহোম সাম্ৰাজ্যৰ বিষয়ে জানিবলৈ আগবাঢ়িছোঁ। এই ভিডিঅ'টোত আমি আহোমসকলে ক'ৰ পৰা আহিছিল, কেনেকৈ এখন সাম্ৰাজ্য গঢ়ি তুলিলে আৰু কেনেকৈ ইয়াৰ পতন হ'ল, সকলো আমি জানিবলৈ আগবাঢ়িছোঁ। টাই ভাষা কোৱা মানুহ, যাক পাছত আহোম বুলি জনা গ'ল, তেওঁলোক চীনৰ গুৱাংশী অঞ্চলৰ পৰা আহিছিল। উত্তৰ হান চাইনিজৰ লগত বহুদিন কাজিয়া লগা পাছত তাৰ পৰা তেখেতসকল 11 শতাব্দীৰ মাজত দক্ষিণ পূব এছিয়া আহি পালে। টাইসকল অহাৰ মূল কাৰণ ক'তোতে ভালকৈ বিৱৰণ দিয়া নাই, খালি এটা অনুমান লগোৱা গৈছে। তাৰে কিছুমান কাৰণ চাইনাৰ ইউনানৰ অঞ্চলত ট্ৰাইবেল জনজাতি আৰু ৰাজ্যসমূহৰ ৰাজনৈতিক অস্থিৰতা বা টাই আহোমসকলৰ কৃষি পদ্ধতিয়ে তেওঁলোকক চাগে ব্ৰহ্মপুত্ৰৰ পিনে টানি আনিলে বা সম্প্ৰসাৰণ বা অন্বেষণ হ'ব পাৰে। টাই আহোমসকলক দক্ষিণ চীনৰ মংমাও, বৰ্তমান দিনৰ দেহং ইউনান অঞ্চল বা ম্যানমাৰ হুকাং ভেলী কোৱা যায়। 1228 চনত চুকাফা নামৰ এজন চান ৰাজকুমাৰ 9000 সঙ্গী লৈ পাটকাই পাহাৰ পাৰ কৰি উজনি অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ কিনাৰ পালে। তেখেতে মিলি তেতিয়াৰ ভূঞা জমিদাৰ চত্তীগড় আৰু কোচ হাজো, চুতীয়া, মিৰি আৰু আন জনগোষ্ঠীক হাৰুৱাই 1252 চনত চৰাইদেউ অঞ্চল নিজৰ ৰাজবংশৰ ৰাজধানী হিচাপে ঘোষণা কৰে। আহোমসকলৰ নিজৰ ভগৱানক পূজা কৰিছিল। প্ৰথম হিন্দু সংস্কৃতিৰ জিলিকনি আহোম সাম্ৰাজ্যত চুকাংফাৰ সময়ত দেখা গৈছিল। 1293 চনৰ পৰা 1332 চনলৈ কমতা ৰাজ্যৰ কোচ ৰজাই নিজৰ জীয়ৰীক আহোম ৰজাৰ সৈতে বিবাহ দি কোচ আৰু আহোম ৰাজ্যৰ কাজিয়া অন্ত পৰিল। 1490 চনত আহোম আৰু ডিমাচা ৰাজ্যৰ মাজত প্ৰথম যুদ্ধ হয়। এই যুদ্ধত আহোমসকলে কছাৰী জনজাতি আত্মসমৰ্পণ কৰিব কয় অথবা ধন দাবী কৰে। কছাৰী ৰজাই এই সকলো নাকচ কৰে আৰু তেওঁ কয় যে এই ভূমিত তেওঁৰ 3টা বংশৰ ইতিহাস আছে। ইয়াৰ পাছত আহোম আৰু ডিমাচাৰ মাজত আকৌ যুদ্ধ হোৱাত আহোমসকলে এইবাৰ পৰাজিত হয় আৰু এই যুদ্ধৰ পৰিণামত আহোমসকলে নিজৰ ৰাজকুমাৰী বিয়াৰ প্ৰস্তাৱ দি দুই পক্ষৰ মাজত এটা শান্তিৰ প্ৰস্তাৱ দিলে। 1497 চনত তেতিয়াৰ ৰজা চুহুংমুং, যাক দিহিঙীয়া ৰজা বুলিও কোৱা হয়, তেওঁ আহোম সাম্ৰাজ্যৰ সম্প্ৰসাৰণত গুৰুত্বপূৰ্ণ ভূমিকা আছিল। 1797 চনৰ পৰা 1539 চনৰ সময়খিনি আহোম সাম্ৰাজ্যৰ এটা বহুত গুৰুত্বপূৰ্ণ সময় হিচাপে ইতিহাসত কোৱা যায়। এই সময়ত দিহিঙীয়া ৰজাক প্ৰথমবাৰৰ বাবে এই ভূমিৰ মূলবাসী হিন্দু সমাজৰ নাম স্বৰ্গনাৰায়ণ তেওঁক উপাধি হিচাপে দিয়া গৈছিল। 1504 চনত আহোম আৰু নগা ৰাজ্যৰ মাজত যুদ্ধত নগা সাম্ৰাজ্যক পৰাজিত কৰি আহোমৰ সাম্ৰাজ্যত যোগ কৰি দিয়া হয়। 1510 চনত প্ৰথম জনসংখ্যাৰ গণনা কৰা হৈছিল আৰু আহোমৰ সামৰিক বাহিনী সংগঠিত কৰা হৈছিল। 1512 চনত চুহুংমুঙে চুতীয়া ৰজা হামুঙক পৰাস্ত কৰে আৰু 1523 পৰা 24 চনত সম্পূৰ্ণ চুতীয়া ৰাজ্য নিজৰ নিয়ন্ত্ৰণত আনে। 1520 চনত চুতীয়া ৰজা ধৰ্মদাস পালক আহোমসকলক পৰাজিত কৰে। দ্বিতীয় আক্ৰমণত আহোম সেনাপতিক হত্যা কৰি মুখ্ৰাং অঞ্চল দখল কৰে, কিন্তু ফ্ৰাচেংমুং আৰু কিংলাঙৰ নেতৃত্বত আহোমে এটা কাউণ্টাৰ আক্ৰমণ কৰে। এই আক্ৰমণত মুখ্ৰাং অঞ্চল আহোমসকলে পুনৰ নিজৰ দখলত আনে আৰু শদিয়া খোৱা গোহাঁইক ৰাজত্ব কৰিব নিৰ্দেশ দিয়ে। 1527 চনত মুছলিম ৰজা বংগৰ চুলতান নুছৰত শ্বাহে আহোম ৰাজ্য আক্ৰমণ কৰে, কিন্তু এই আক্ৰমণ বিফলতাত সমাপ্ত হয়। নুছৰত শ্বাহ, যাক নাছিৰুদ্দিন নছৰত শ্বাহ বুলিও জনা যায়, তেওঁ হুছেইন শ্বাহী ৰাজবংশৰ দ্বিতীয় বেংগলৰ চুলতান আছিল। নুছৰত শ্বাহৰ সময়ত সেনাৰ সেনাপতি বৰ উজিৰক অসম আক্ৰমণ কৰিব নিৰ্দেশ দিয়ে, কিন্তু আহোম সেনা
কনচেং বৰপাত্ৰ গোহাঁই নেতৃত্বত পৰাজিত হয়। এই যুদ্ধই প্ৰথম মুছলিম আক্ৰমণৰ শেষ যুদ্ধ। 1532 চনত তুৰ্বক নামৰ গৌৰ কমাণ্ডাৰে আহোম সাম্ৰাজ্য আক্ৰমণ কৰে, যিটোক আহোমে পৰাজিত কৰে। 1532 চনৰ এপ্ৰিল মাহত চিংৰি নামৰ এটা ঠাইত প্ৰথম এনকাউণ্টাৰ হয়, য'ত তুৰ্বকে চুহুংমুঙৰ ল'ৰা চুকলেঙৰ সন্মুখীন হয়। এই যুদ্ধত চুকলেন পৰাজিত হয় আৰু আহত হয়। 1533 চনত টংখাং বৰপাত্ৰ গোহাঁইৰ নেতৃত্বত আহোমসকলে তুৰ্বকক যুদ্ধত পৰাস্ত কৰি হত্যা কৰে আৰু গড় সেনাক কাৰাটৈয়া নদীৰ কিনাৰৰ পৰা উচ্ছেদ কৰে। 1536 চনত আহোমসকলে ডিমাছা ৰাজধানী পুনৰ আক্ৰমণ কৰে আৰু তাৰ পৰা বৰ্খাস্ত কৰে। নাগা ৰজা ডেটচুঙৰ মৃত্যুৰ পাছত ডিমাপুৰ অঞ্চল সম্পূৰ্ণভাৱে আহোমৰ নিয়ন্ত্ৰণত আহি যায় আৰু এই ডিমাছাসকল দক্ষিণ অসমৰ মাইবাং নামৰ অঞ্চলত ৰাজধানী হিচাপে ঘোষণা কৰি থাকিবলৈ ধৰে। 1563 চনত কোচ ৰজা নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়ৰ লগত মিলি আহোম ৰাজধানী গাৰগাঁও আক্ৰমণ কৰে আৰু যুদ্ধত জিকি নিজৰ নিয়ন্ত্ৰণত আনে, যিটো মাজুলীৰ চুক্তিত লিখা আছে। 1609 চনত মোমাই তামুলী বৰুৱাই পাইক প্ৰণালী পুনৰ গঠন কৰে। 1615 চনত মোগল সাম্ৰাজ্যৰ ৰজা নুৰ-উদ্দিন মহম্মদ সলিম, যাক জাহাংগীৰ বুলি জনা যায়, প্ৰথম আহোম ৰাজ্য আক্ৰমণ কৰে। 1616 চনত প্ৰথম নৌযুদ্ধ মোগল আৰু আহোমৰ মাজত হয়, যাক চামধৰা যুদ্ধ বুলিও জনা যায়। এই যুদ্ধই মোগল আৰু আহোমৰ মাজত এটা দীঘলীয়া যুদ্ধৰ আৰম্ভণি কৰে। মোগল সেনা আৰু আহোম সেনাৰ প্ৰথম নৌযুদ্ধৰ মুখামুখি কাজালি চৌকী অঞ্চলত হয়। এই যুদ্ধত মোগল সেনা পৰাস্ত হয়, য'ত প্ৰায় 5000 সৈন্য নিহত হয়, 9000 সৈন্য বন্দী কৰা হয়। এই চামধাৰা নৌযুদ্ধ আহোমসকলৰ মোগল সাম্ৰাজ্যৰ ওপৰত প্ৰথম বিজয়। 1639 চনত আহোম সেনাৰ সেনাপতি মোমাই তামুলী বৰবৰুৱাৰ নেতৃত্বত আহোম সেনাই মোগল সেনাক দুইমুনিচিলা অঞ্চলত পৰাস্ত কৰে, যাৰ ফলত অসুৰৰ আলী চুক্তি মোগল ফৌজদাৰ আলায়াৰ খানৰ আৰু আহোম জেনেৰেল মোমাই তামুলী বৰবৰুৱাৰ মাজত শান্তিৰ চুক্তি হয়। 1648 চনলৈকে আহোমসকলে হিন্দু ধৰ্ম সম্পূৰ্ণৰূপে মানি লোৱা নাছিল। পাছত আহোম ৰজা প্ৰতাপ সিংহই ৰাজনৈতিক লাভৰ বাবে হিন্দুৰ নাম গ্ৰহণ কৰে। ইয়াৰ পাছত আহোমসকলে হিন্দু ধৰ্মৰ নীতি আৰু সংস্কৃতি মানি ল'লে, লগত নিজৰ সংস্কৃতিটোও আগবঢ়াই নিলে। 1659 চনত আহোম ৰজাই কোচ হাজোৰ ৰাজ্য দখল কৰে আৰু চংকেশ নদীৰলৈ সম্প্ৰসাৰিত কৰে। 1662 চনত মোগল সাম্ৰাজ্যৰ ৰজা ঔৰংজেবৰ নেতৃত্বত বংগৰ ৰাজ্যপাল মীৰ জুমলা আহোম ৰাজ্য পুনৰ আক্ৰমণ কৰে আৰু ফেব্ৰুৱাৰী 1663 চনত ঘিলাচঘড়ী ঘাট চুক্তিৰ অধীনত আহোম আৰু মোগলৰ মাজত চুক্তি কৰি উভতি যায়। এই যুদ্ধত মোগল সেনাই আহোম ৰাজধানী গাৰগাঁও আৰু মধুপুৰ অঞ্চল দখল কৰে। তেতিয়াৰ আহোম ৰজা চুতমলা নিজৰ ৰাজধানী এৰি নামৰূপ অঞ্চলত লুকায়। মীৰ জুমলা আহোম ৰাজধানী গাৰগাঁওৰ পৰা ঢাকালৈ যোৱাৰ ৰাস্তাত উভতি অহাৰ সময়ত তেওঁৰ মৃত্যুবৰণ কৰে। 1667 চনত আহোম ৰাজ্যৰ ৰজা স্বৰ্গদেউ জয়ধ্বজ সিংহই, যাক ভগনীয়া ৰজা বুলিও কোৱা হয়, মোগলৰ পৰা গুৱাহাটী আক্ৰমণ কৰি কাঢ়ি লয়। ইয়াৰ পাছত আহোমসকলে ব্যাপক প্ৰতিৰক্ষা প্ৰস্তুতি কৰিবলৈ ধৰে। 1668 চনত মোগল সম্ৰাট ঔৰংজেবৰ নেতৃত্বত ৰজা ৰাম সিঙক গুৱাহাটী আক্ৰমণ কৰিবলৈ নিৰ্দেশ দিয়ে। এই মোগল আক্ৰমণৰ পৰিণাম অহা 4 বছৰলৈ চলিলে। 1671 চনৰ মাৰ্চ মাহত শৰাইঘাট যুদ্ধত আহোম সেনাপতি লাচিত বৰফুকনৰ নেতৃত্বত আৰু মোগল সেনা ৰাজা ৰাম সিংহৰ নেতৃত্বত বিশাল নৌ আৰু ভূমি যুদ্ধ হয়। এই যুদ্ধত মোগল সেনা সম্পূৰ্ণভাৱে পৰাস্ত হয়। এই যুদ্ধৰ পৰিণামত আহোমসকলে মোগল সেনাক গুৱাহাটীৰ পৰা উচ্ছেদ কৰি মানস নদীৰ কিনাৰলৈ উভতাই নিয়ে। 1681 চনত আহোম ৰজা গদাধৰ সিংহই পুনৰ গুৱাহাটী দখল কৰিবলৈ আগষ্ট মাহৰ ইটাখুলিৰ যুদ্ধত মোগল সেনাক পৰাস্ত কৰে। এই যুদ্ধ 17 শতাব্দীৰ আহোম আৰু মোগল সেনাৰ মাজৰ শেষ যুদ্ধ বুলিও কোৱা হয়। এই যুদ্ধত মোগল সেনাৰ নেতৃত্ব ফৌজদাৰ অৱ গুৱাহাটী মনচুৰ খানে লৈছিল আৰু এই যুদ্ধত
আহোমসকলে চৰকাৰ কামৰূপ মোগলৰ সেনাৰ পৰা পুনৰ উদ্ধাৰ কৰে। 1746 চনত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ অনুমতিত ৰংঘৰ বাঁহ আৰু কাঠেৰে বনোৱা হ'ল। তাৰ পিছত এই ৰংঘৰ পুনৰ ইটাৰে বনাই সম্পূৰ্ণ কৰি স্বৰ্গদেউ প্ৰমতা সিংহই শেষ কৰিলে। ৰংঘৰ বনোৱাত কোনো চিমেণ্ট ব্যৱহাৰ হোৱা নাছিল, অৰ্থাৎ সম্পূৰ্ণ কৰাত চূণ ব্যৱহাৰ হৈছিল। ৰংঘৰ বনোৱা মূল উদ্দেশ্য এইটোৱে যে বিহু উৎসৱত তেতিয়াৰ সময়ৰ হাতী যুঁজ, ষাঁড়গৰু যুঁজ, কুকুৰা যুঁজ, কুস্তি আদি চাবলৈ ৰজা আৰু ৰজাৰ পৰিয়াল সকলো তাতে বহি চাইছিলে। এই যুঁজসমূহ ওচৰত থকা ৰূপহী পথাৰত হৈছিল। 1769 চনত মটক মৌমৰীয়া বিদ্ৰোহী গোবিন্দ গাঁওবুঢ়াৰ নেতৃত্বত আহোম ৰজা বিপক্ষে আৰম্ভ হয়। গোবিন্দ গাঁওবুঢ়া ময়ামাৰাৰ সত্ৰৰ এজন নিবাসী আছিল। এই বিদ্ৰোহ দেখি আহোম ৰাণী মণিপুৰৰ পৰা আহি আহোম ৰাজধানী ৰংপুৰ পুনৰ দখল কৰে। এই বিদ্ৰোহে আহোম ৰাজ্য সম্পূৰ্ণভাৱে অৰ্থনীতি আৰু ৰাজনৈতিক দুৰ্বল কৰি পেলালে। 1783 চনত মটক মৌমৰীয়া বিদ্ৰোহী দ্বিতীয়বাৰৰ বাবে পুনৰ আৰম্ভ হ'ল। 1783 চনৰ এপ্ৰিল মাহত বিদ্ৰোহীসকলে ৰংপুৰ আৰু গাৰগাঁও আক্ৰমণ কৰে। এই বিদ্ৰোহীয়ে আহোম ৰাজ্যক বিশেষভাৱে প্ৰত্যাহ্বান দিয়ে। 1746 চনত মটক মৌমৰীয়া বিদ্ৰোহী চলি থকা অৱস্থাত আহোমসকলে পুনৰ নিজৰ হেৰুৱা অঞ্চলবোৰ দখল কৰিবলৈ চেষ্টা কৰিলে, কিন্তু বেংমাৰা, যোনটো আধুনিক যুগৰ তিনিচুকীয়া জিলা বুলি জনা হয়, মটক ৰাজ্যৰ শাসনৰ পৰা পুনৰ উদ্ধাৰ কৰিব নোৱাৰিলে। 1794 চনত তেতিয়াৰ সময়ৰ ব্ৰিটিছ চৰকাৰৰ অধীনৰ সাধাৰণ ৰাজ্যপাল লৰ্ড কৰ্ণৱালিছে কেপ্টেইন থমাছ ৱেলছক আদেশ দিলে যে তেওঁ অসম যাই আহোম ৰাজ্যক সহায় কৰিব লাগে, কাৰণ মটক মৌমৰীয়া বিদ্ৰোহৰ কাৰণত আহোম ৰাজ্য দুৰ্বল হৈ গৈছে। কেপ্টেইন ৱেলছে নিজৰ ব্ৰিটিছ সেনাৰ সহায় লৈ মৌমৰীয়া বিদ্ৰোহ দমন কৰি আহোম ৰজাৰ গৌৰীনাথ সিংহক পুনৰ ৰংপুৰৰ অঞ্চল দখল দি দিলে। 1805 চনত আহোম ৰজা কমলেশ্বৰ সিংহই সৰ্বানন্দক মটক ৰাজ্যৰ বৰ সেনাপতি হিচাপে ঘোষণা কৰে আৰু এয়াই মটক মৌমৰীয়া বিদ্ৰোহীৰ শেষ পৰ্যায় পালে। 1816 চনত গুৱাহাটীৰ ৰাজ্যপাল মদন চন্দ্ৰ বৰফুকনে ৰহস্যজনকভাৱে যোৰহাট ৰাজধানীৰ প্ৰধানমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইক হত্যা কৰিব বিচাৰে, কিন্তু সফল নহয়। এয়াই দেখি মদন চন্দ্ৰ বৰফুকনে বাৰ্মাৰ ৰজা বডোপায়াৰ সহায় লৈ জানুৱাৰী 1817 চনত অসম আক্ৰমণ কৰে। এই প্ৰথম যুদ্ধ ঘিলাধৰী অঞ্চলত হৈছিল। আহোম সেনাক দমন গগৈ, হাও বৰা আৰু জমা খানৰ নেতৃত্বত যুদ্ধত নামিছিল, যাৰ পৰিণাম আহোম সেনা পৰাস্ত হৈছিল। 1819 চনত দ্বিতীয় বাৰ্মিজ আক্ৰমণ হয় আৰু এই আক্ৰমণ বাৰ্মিজ ৰজা বডোপায়াই আলামিনগিৰি বৰগোহাঁইৰ নেতৃত্বত 30,000 সৈন্য দি আক্ৰমণ কৰে। এই 30,000 সৈন্যৰ লগত আন এটা জগন্নাথ ঢেকিয়াল ফুকনৰ নেতৃত্বত 15 ফেব্ৰুৱাৰী 1819 চনত ফুলপানীচিগা অঞ্চলত যোগ হয়। বাৰ্মিজ সেনাই পুনৰ আহোম সেনাক কঁঠালবাৰী যুদ্ধত পৰাস্ত কৰে আৰু যোৰহাট ৰাজধানী দখল কৰে। 1821 চনত তৃতীয় বাৰ্মিজ যুদ্ধ আৰম্ভ হয়। 1821 চনৰ ফেব্ৰুৱাৰী মাহত মিংগি মাহা তিলৱাৰ নেতৃত্বত বাৰ্মা ৰজাই সৈন্য পঠায় আৰু এই যুদ্ধত পটলং বৰবৰুৱা নিহত হয়, লগত সেনাক পৰাস্ত কৰে। যোগেশ্বৰ সিংহক বাৰ্মিজ সেনাই আহোমৰ ৰজা হিচাপে ঘোষণা কৰে। এই যুদ্ধৰ সময়ত 1821 চনৰ পৰা 25 চনলৈ প্ৰায় 4 বছৰ অসমৰ মানুহৰ প্ৰতি এটা ভয়াৱহ পৰিৱেশ সৃষ্টি হৈছিল। উপায় নোহোৱাত আহোমসকলে পুনৰ ব্ৰিটিছ সেনাৰ সহায় ল'বলৈ বাধ্যত পৰিল। 1826 চনত ব্ৰিটিছ সেনাই বাৰ্মিজ সেনাক সম্পূৰ্ণভাৱে পৰাস্ত কৰি ইয়াণ্ডাবু চুক্তি কৰালে। এই চুক্তিত ব্ৰিটিছ সেনাই বাৰ্মিজ ৰজাক সম্পূৰ্ণভাৱে অসম এৰিবলৈ বাধ্য কৰালে আৰু ব্ৰিটিছ শাসন অসমলৈ আৰম্ভ হোৱা দেখা গ'ল। 1838 চনত আহোমৰ সাম্ৰাজ্য সম্পূৰ্ণভাৱে পতন হ'ল আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাম্ৰাজ্য অসমত আৰম্ভ হ'ল। আশা কৰিছোঁ আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে। আমি যিমান পাৰোঁ সকলো তথ্য দাঙি ধৰিবলৈ এটা চেষ্টা কৰিছোঁ। লগত যদি কিবা ভুল হৈছে বা কিবা তথ্য আমি নজনাত এৰা গ'ল তাৰ কাৰণে ক্ষমা কৰিব আৰু প্লিজ কমেণ্ট বক্সত জনাব।